1 2 3 4 5 6 7টা আলু সয়াবিন এইটো কিমান এপোৱা নে 100 গ্ৰাম এপোৱা হ'ব মিঠাতেলটো হ'ল কিমান ইয়াত আৰু এইটো মিঠাতেল এইটো গাঁৱৰ ভাষাত এটা এঙুল হ'ব এইটো কি হিচাপত দিলে আজি ষ্টুডেণ্ট কিমান আছে টোটাল 85 জন ন 85 জনৰ খাদ্য এয়া 85 জনৰ হিচাপটো জানে নাই আপোনালোকে ৰান্ধনীয়ে জানে নাই চাউল কিমান দিয়ে পাঁচ ষ্টুডেণ্ট কিমানকে দিব লাগে মানে এটা ষ্টুডেণ্টক চাউল কিমান দিয়া 100 গ্ৰামকে এতিয়া 85 জন ষ্টুডেণ্টৰ কাৰণে চাউল কিমান ল'লে আজি খিচিৰ কাৰণে কমকে লৈছিলো ঠিকে আছে কিমান ল'লে 3 কেজি তাৰপিছত এই 3 কেজি মই হিচাপটো দেখাই আছো তাৰপিছত এইটো আলু কিমান আনিলে আধা কেজি হ'ব অকমান বেছি দালি আধা কেজি 1 কেজি আনিছে দালি এপোৱা নহয় এইটো কেনেকৈ আধা পোৱা দালি হ'ব এপোৱা নহয় দালি গণিবই পাৰি গণিবই ওলাই যাব নহয় এ গনিব পাৰি দালি এইটো বহুত সবতকে বেয়া কাম কৰিলে এইটো হেতুৱে কৰিছে দালিটো আপুনি নিজে চাওকচোন এইটো কেনেকৈ খিচি হালধি আজি হালধি নিমখ ইয়াতে আছে হালধিটো বেছি দি দিয়ে এইটো জইনি চাব বাৰু হালধি দি পেলাই এনেকুৱা কৰি হালধি দি বাইদেউ এটা কথা আপুনি ঘৰত এই এনেকৈ খিচিৰি বনাই খুৱাব নে নোখুৱাই আপোনাৰ ল'ৰাটোক বা ছোৱালীজনীক এইটোকে কৈ দিয়কচোন খোৱানে নোখোৱা কওক একো নহয় ক'ব লাগে কাৰণ এইটো আপুনি কেলৈ বনাব লৈছে বজাৰ আপুনি কৰিছে নে কোনোবাই কৰি দিছে এইখিনি বজাৰ বাইদেউ কৰিয়ে দিছে বাইদেৱে দি থৈ গ'ল বাইদেউৰ নাম মই মানে মোৰ DSCD আছে ডিষ্ট্ৰিক্ট জানো ৰুচেনা বেগম অঁ বাইদেৱে কৰিছে ন মোৰো খেলো এই কথাটো আজি কম হৈছে বুলি বাইদেউ আজি আকৌ আনিব দিছিলে বাৰু নহয় বনাব লৈছে কালি ইয়াত দালি কিমান লাগে জানে নেকি মানে পাল্চ যিটো কেলৰি চাৰ্টত আছে পাৰ ষ্টুডেণ্ট এজন ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে কিমান দিব লাগে জানেনে আপোনালোকক ট্ৰেইনিং দিয়া হৈছিলে কেলৰি চাৰ্টখনত লিখা আছে 20 গ্ৰাম দালি দিব লাগে চাউল 100 গ্ৰাম এতিয়া 85 জন ল'ৰা ছোৱালী থাকিলে কিমান হ'ব 8.5 কেজি হয়নে নহয় খাই নাখায় পিছৰ কথা কিন্তু পৰিমাণটো কিমান 8.5 কেজি আৰু এনেকুৱা খিচিৰি বনালে এনেও নাখায় ল'ৰা ছোৱালীয়ে আজি 4 কেজি বনাব অহা সপ্তাহ 2 কেজি বনাব লাগিব ল'ৰা ছোৱালীয়ে যেতিয়া নাখাব হয় নহয় গতিকে 8.5 কেজি জেগাত আপোনালোকে 4 কেজিলৈ আনিলে আৰু কেইদিন পিছত সেয়া শূন্যও হ'ব পাৰে বা 2 কেজিও হ'ব পাৰে নহয় জানো আৰু আপোনাৰ দালি হ'ব লাগে যদি 80 জনে ধৰিলোঁ 80 জন হ'লে 20 গ্ৰামকৈ হ'লে দালি লাগে 1 কেজি 600 গ্ৰাম দালি আনিছে এপোৱা বা আধা পোৱা হয় নহয় বাৰু ঠিক আছে ধন্যবাদ ল'ৰা ছোৱালী ভাত আত্মসাত চৰকাৰে দিছে ভাত বুলিয়ে ধৰক পইচা হিচাপে আপুনি গাৰ্জেন ন বাইদেউ কিবা ক'বনে কিবা ক'ব এয়াহে আমাৰ বাইদেউ এনেকুৱা হেৰি কৰে ল'ৰা ছোৱালীক দুৰ্নীতি কৰে এয়া ল'ৰা ছোৱালীক এনেকে বাৰু এনেকে চাউল দালি খাব লাগে নি বাৰু বাইদেউ ভালকে আমি মানে কওঁ বুলি মানে বাইদেৱে ভয় খায় মানে আমাৰ ৰান্ধনী ঘৰলৈ আহিবলৈ নিদিয়ে মানে বাহিৰতে ৰাখে তেনেকুৱা কৰে মানে বাইদেৱে সেইটো কাৰণে ভাবিছোঁ আজি মানে আমি প্ৰগ্ৰেমটো বনাই আছিলোঁ যে আজি এনেকৈ ধৰিম বুলি বাইদেউ কিন্তু বাইদেউ নাহিলে আজি ছুটীত আছিলে ছুটীত থকাৰ কাৰণে তেওঁ মানে এনেকৈ দেখি পেলাই মানে আমাৰ বহুত খং উঠি গ'ল বাইদেৱে এনেকৈ কেলৈ ল'ৰা ছোৱালীক খুৱাই ডিম খোৱাৰ দিনা আগতে এফাল দিয়ে কিন্তু তললৈ মুখ কৰি দিয়ে যাতে গোটা নিচিনা দেখা পায় গোটা নিচিনা দেখা পোৱা নিচিনাকৈ তেনেকৈ বনাই দিয়ে মানে তেনেকৈ কৰিবলৈ দিয়ে ৰান্ধনীক তেনেকৈ দিবলৈ দিয়ে ৰান্ধনীয়ে আমাক নকয় কিন্তু আমি নিজে জানো যে উল্টা দিয়ে তেনেকুৱা কৰে সেইটো কাৰণে আমি মানে আজি হুলস্থুল কৰিবলৈ মানে এনেকুৱা হেৰি কৰিলোঁ আপোনালোকৰ মাতি কওকচোন বাইদেউ বাইদেউ তাৰমানে আমাক ট্ৰেইনিংবিলাকলৈ নিয়ে আজি মোৰ 3 বছৰ স্কুল হৈ গ'ল মইতো আগতে ইমান হেৰিকৈ নাহোঁ ট্ৰেইনিংবিলাকত আমাক কয় খাদ্যটো অকণমান টেষ্ট কৰিবলৈ আজিকালি ক্ৰমান্বয়ে বাইদেউ অকণমান ষ্টিক পাই পেলাই নিজে ভাবি আমাক খাদ্য ঘৰলৈ আহিবলৈ অকণমান বেয়া পায় আহিলে ইয়াত ডিষ্টাৰ্ব নকৰিবা এনেকৈ কয় তেনেকৈ কয় সেইকাৰণে আমি আজি সুবিধা পাইছোঁ খাদ্যটো চাওঁ বুলি চাইছোঁ চাই পেলাই আমাৰ অকণমান মনটো বেয়া লাগি ছাৰলৈ ফোন কৰিছোঁ আমাৰ ৱাৰ্ড মেম্বাৰ হিচাপে বা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য হিচাপে আপুনি কি ক'ব সকলোতো জ্ঞাতই বাৰু তথাপিতো দেখিয়ে মনটো বেয়া লাগিছে এইটো কাৰণে চৰকাৰে যি সুবিধা দিছে উঠি অহা ল'ৰা ছোৱালীবিলাক মানে দেশৰ ভৱিষ্যত হিচাপে তেখেতসকলৰ এই সৰুতে যদি এনেকুৱা অৱস্থা কৰি পেলাই শক্তি ক'ত পাব বা তেখেতসকলৰ ভিটামিনখিনি ক'ত মানে সম্পূৰ্ণ কৰিব পাৰিব চৰকাৰে যিটো নিয়মত যিভাৱে আগবঢ়াই লৈ যাবলৈ আহিছে তাতো যদি এনেকুৱা দুৰ্নীতি হয় সেইটো মানিব পৰা বিধৰ নহয় আৰু সকলোৱে ডিচিশ্যন লওক কি কৰে ইয়াত স্কুল কৰ্তৃপক্ষৰো
যথেষ্ট হেৰি আছে আৰু বিভিন্ন বিভাগৰ বিষয়া আহিছে দায়িত্বত আজি থকা সকলো আছে। তেখেতসকলে এটা ডিচিশ্যন লওক যে এনেকুৱা অনিয়ম আগলৈ চলিব নেকি আৰু একেবাৰে বন্ধ হ'ব। অকল আমাৰ এখন বিদ্যালয় বুলিয়ে নহয়, সকলো বিদ্যালয়তে যাতে সম পৰ্যায়ৰ নীতি নিয়ম ধাৰ্য